আৰু এই ভিডিঅ'টো আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিবলৈ মই এটা কাৰণতে কৈছোঁ এই দোকানখন যে লুটপাট কৰিলাক এই চুৰজন আমি ধৰিব লাগিব আৰু ধৰিব লগাৰ মেইন কাৰণটো হৈছে কি চুৰজন আমি চিনাক্ত কৰিব লাগিব এই চুৰজন আচলতে ড্ৰাগছ খোৱা চুৰ না টেবলেট খোৱা চুৰ না প্ৰতিশোধ লোৱা চুৰ সেই চুৰজন আমি চিনাক্ত কৰিব লাগিব আৰু পুলিচ প্ৰশাসনে কি ন্যায় দিয়ে সেইটোতো আমি নিশ্চয় গম পাম আৰু লগতে আমাৰ ৰাইজকো মই অনুৰোধ জনাইছোঁ। আৰু এই দোকানখনৰ এড্ৰেছটো হৈছে বৰপেটা জিলা থানা সৰ্থেবাৰী চটলাগড় ডাইৰেক্ট চক বজাৰৰ মেইন ৰাস্তাৰ লাগালাগি এই দোকানখন চাৰিআলি চক বজাৰৰ আৰু এইখানে হৈছে দোকান আৰু এই দোকানখন আমি এইফালে মোটামুটি চব ব্ৰেক খালী এইফালে চাবান আছিল কিবা আছিল আৰু এইফালে ইনভাৰ্টাৰটো আছিল ইয়াতে ইনভাৰ্টাৰটো লৈ গৈছে তাৰপিছত ইফালে গোটেই ৰেক খালী এনে কিবাকৈ চলি আছে আৰু এইফালে পেট্ৰল বিক্ৰী কৰিছিল ডিজেল ডিপুৰ পৰা আনি কেনে খোলা হিচাপত পেট্ৰল বিক্ৰী কৰিছিল পেট্ৰলৰ দামটো লৈ গৈছে আৰু বাকী পেট্ৰল গোটেই লৈ গৈছে এইফালে চাবানবিলাক লৈ গৈছে তাৰপিছত এইফালে এটা লেপটপ আছিল ইয়াতে এটা লেপটপ আছিল লেপটপটো লৈ গৈছে এইগিলা জোতা চেণ্ডেল ইয়াতে ৰৈ গ'ল মানে ইয়াতে পৰি গ'ল তাৰপিছত ইফালে বাহিৰতো এইগিলা ফেলে থৈ গৈছে জোতা চেণ্ডেল আৰু দোকানখনত এটা ইনভাৰ্টাৰ আছিল আৰু ইনভাৰ্টাৰটো লৈ গৈছে এইফালে গোটেই ৰেক খালী জোতা লৈ গৈছে বান্ধিলে এটি লৈ গৈছে জোতা চেণ্ডেল গোটেই দোকানখন গোটেই লুটপাট কৰি লৈ গৈছে একো নাই দোকানখন গোটেই খালী কৰি লৈ গৈছে যিবিলাক কম দামী বস্তু সেইবিলাক থৈ গৈছে বাকী দামী বস্তু যিমান আছিল সম্পূৰ্ণ গোটেইখিনি লৈ গৈছে আৰু আছিল কি ফেন আছিল ষ্টেণ্ড ফেন চিলিং ফেন টেবুল ফেন এইবিলাক ফেন আছিল ইয়াতে এই ফেনবিলাক সম্পূৰ্ণ লৈ তাৰমানে এনেকুৱা বস্তু নেকি চব দামী বস্তু লাইনৰ ইলেক্ট্ৰিকেলৰ বস্তু আছে সেইবিলাক বস্তু লৈ গৈছে আৰু ইফালে মোবাইল ফোন আছিল সৰু মোবাইল ফোন বিক্ৰী কৰিব আনিছিল সেই মোবাইল ফোন লৈ গৈছে মোটামুটি যিমান দামী সামগ্ৰী আছিল সেইবিলাক বস্তু লৈ গৈছে তো আপোনালোকক মই বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ আপোনালোকে খালি এটা ইনফৰমেশ্যনটো দিলে হ'ল বেলেগ এনেকুৱা বস্তু বিক্ৰী কৰিবলৈ আহিছে আমাৰ তাতে মই ফোন নম্বৰটো আপোনালোকক মই দি দিম ইয়াতে স্ক্ৰীণত আহি দিব ফোন নম্বৰটো আৰু সেই ফোন নম্বৰত কণ্টেক্ট কৰিলে আমি লগ গুচি যাম কি ক'ম মানে এই দোকানখন ডাইৰেক্ট চটলা চক বজাৰ চাৰিআলিৰ একদম মেইন ৰাস্তাৰ লাগালাগি তাৰমানে কেনেকৈ চুৰ হ'ল এই দোকানখন আচৰিত ক'ব গ'লে ভাবিব গ'লে কিন্তু বহুত চিন্তা কৰিব লগা কথা কিন্তু তো এইটো আমাৰ ওচৰতে আমাৰ এই চটলা চক বজাৰৰ পৰা অলপ ওচৰতে পুলিচ প্ৰশাসনৰ এটা কেম্পো আছে থানা এখন আছে তথাপিও চুৰ মাজদিয়াত আমাৰ চটলাৰ পৰা মাজদিয়া বৰ বেছি ডিফাৰেঞ্চ নহয় তাৰোপৰি আমাৰ ইয়াতে ভিডিপি বুলি এটা প্ৰশাসন এটা আছে আমি সকলোৱে জানো ভিডিপি আৰু সেই ভিডিপিৰ দৰমহাবিলাক কিন্তু চৰকাৰৰ পৰা পায়ে থাকে আৰু সেই ভিডিপি থকাৰ পিছতো আজি এই ঘটনা আমাৰ এই চটলা চক বজাৰত তেনেকুৱা এটা অদ্ভুত কাণ্ড আৰু দোকানখনৰ প্লেচটো ক'ব মানে যদি ভিতৰত হ'লা কৈ বোলে মেইন ৰাস্তাৰ পৰা অলপ ভিতৰত দোকানখন চুৰ হৈছে তাতে মানুহৰ সমাগম নহয় সেইটো বেলেগ কথা কিন্তু ডাইৰেক্ট মেইন ৰাস্তাৰ লগালগি এই দোকানখন তথাপিতো কেনেকৈ চুৰ হ'ল এইটো বহুত মাষ্টাৰ মাইণ্ডৰ চুৰ আচলতে আৰু চুৰ হোৱাৰ পিছত ৰাতিপুৱা যেতিয়া আহি গম পালাক আৰু তেতিয়া থানালৈ যোৱাৰ পিছত মানে থানাত বেলেগ প্ৰশাসন পুলিচে নাই 10টা বজাত যাব দিছে তো যি কি নহওক 10টা বজাত এতিয়া মানে 10টা বাজিল ৰাতিপুৱা এতিয়া গেল এফআইআৰ দিবৰ কাৰণে আৰু ইয়াৰ পিছত পুলিচ প্ৰশাসন আহিব চাগে আৰু আহি এই দোকানীটোক কি ন্যায় দিয়ে সেইটো এটা চিন্তা কৰিম বা আমি দেখা পাম সকলোৱে তাৰ লগতে মই আপোনালোকক কৈ আছোঁ এই দোকানখন হৈছে মোৰ ভাইটিটোৰ আৰু সি দোকানখন কৰি খাই আছে আৰু লগতে ইমামতি কৰে আমাৰ মুছলমান সমাজৰ মছজিদ আছে ন সেই মছজিদত ইমামতি কৰে মোৰ ভাইটিটো আৰু সেই ইমামতি কৰিতো পৰিয়ালখন চলাব নোৱাৰে সেইকাৰণে এই দোকানখন দি আছে আৰু সেনেকৈ চলি আছে তথাপিও মানুহৰ অত্যাচাৰ মানুহ বুজি নাপায় এনেকৈ তাৰমানে লুটপাট কৰি গোটেই দোকানখন খালী কৰি লৈ গুচি গ'ল আৰু মই এই ভিডিঅ'টো বনোৱাৰ মেইন কাৰণটো হৈছে কি
এই লেপটপ নিছে, ইনভাৰ্টাৰ নিছে, তাৰপিছত এইবিলাক কি কি যি যি বস্তু নিছে মই আপোনালোকতো ভিডিঅ'টোৰ জৰিয়তে কৈ দিলোঁ। আমাৰ ওচৰে পাজৰে ইফালে মাছদিয়া, মুকালমুৱা, ৰামপুৰ, আমৰিখোৱা, বৰঘোপা, কমলাবাৰী, বিয়াগুচি, চেঙা এইখিনি এৰিয়াৰ চুৰে হ'ব, বৰ বেছি দূৰ চুৰ নহয়। আমাৰ গাঁওখনৰ নাম হৈছে চোটলা, বৰপেটা জিলাৰ থানা সৰ্থেবাৰী। এইখিনি এৰিয়াৰে চুৰ হয় আৰু এইখিনি জেগাতে আমাৰ এই বস্তুখিনি বিক্ৰী কৰিব, এইটো স্বাভাৱিক। তো আপোনালোক মই অনুৰোধ জনাইছোঁ, যদি কোনোবাই যদি এনেকুৱা সামগ্ৰী যদি বিক্ৰী কৰিবলৈ যায় তেতিয়াহ'লে প্লিজ দয়া কৰি একজন ইমামৰ দোকান বুলি আপোনালোকে এই বস্তুখিনিৰ ইনফৰমেশ্যনটো দিব।